আপুনি অংকৰ প্ৰেমত কেতিয়া পৰিলে ঘৰত বেলেগ গালি খাইছিল কাৰণ কি হ'ল বুলি তোৰ বায়োলজি নিদিলি অকল তই মেথছৰ তেনেকুৱাকৈ কৰি পেলাই মেথছখিনি অকণমান ইণ্টাৰেষ্টেড হ'লোঁ যদি মই আপোনাক সোধোঁ অংক আচলতে আৱিষ্কাৰ নে উদ্ভাৱন লেট আছ টেক এন এক্সাম্পল আপুনি এটা এক্সাম্পল লওঁ কেমেষ্ট্ৰি আমাৰ মেথমেটিক্সৰ বস্তু ইউজ হৈ আছে ধৰক আপুনি নম্বৰ থিয়ৰী আছে যে মেথমেটিক্সটো প্ৰতিটো ছাবজেক্টৰ লগত ইণ্টাৰ ৰিলেটেড হৈ আছে পঢ়াই ভাল লাগে আৰু নিজক কৰি ভাল লাগে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ডিফাৰেঞ্চিয়েল ভাল লাগে অৰ্ডিনেৰী ডিফাৰেঞ্চিয়েল ভাল লাগে আৰু ফাজি লজিক এণ্ড ফাজি চেট বাকীখিনিও আছে চবৰ টেষ্টবোৰটো একেই নহয় আছিলে কম্পেয়াৰটিভ কুৱেশ্যন বেছি সোধে আচ্ছা তুলনামূলকভাৱে আমাৰ ল'ৰা ছোৱালীয়ে বেছি সোধে অংক যেতিয়া শিকে ভাষাটো প্ৰত্যাহ্বান হ'ব পাৰে নেকি আইনষ্টাইন মেথমেটিচিয়ানো আছিলে মেথমেটিচিয়ান নহয় মানে এইটো ৰিচাৰ্চটো ইণ্টাৰডিচিপ্লিন এইকাৰণে কৰিবলৈ গৈছে যে সেই ৰিচাৰ্চটো লৈ গৈ আপুনি কমন পিপুলৰ লগত ইণ্টাৰ ৰিলেটেড নমস্কাৰ মই পৰৱৰ্তী কৰোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ আজি আপোনালোকে দেখা পাইছেই পৃষ্ঠভূমি অলপ আচলতে সলনি হৈছে সদায় ধৰি লওক ষ্টুডিঅ'ত কৰা বা নিৰ্ধাৰিত বা নিৰ্দিষ্ট এটা স্থানত কৰাতকৈ মই ভাবিলোঁ আজি অলপ আমাৰ পৃষ্ঠভূমি বেলেগ হওক সেইকাৰণে আজি এই ছেটআপটো লৈছোঁ যোৱা বছৰ মই এটা কিহত পঢ়িছিলোঁ মোৰ এতিয়া বা কোনদিনাখন পঢ়িছিলোঁ মোৰ মনত নাই কিন্তু মই এটা সমীক্ষাত দেখা পাইছিলোঁ এই সমীক্ষাটো চলাইছিলে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ে তেওঁলোকৰ যিখিনি বাহিৰৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোকৰ মাজতে এই সমীক্ষাটো চলোৱা হৈছিলে আৰু সমীক্ষাটোত সোধা হৈছিলে বা বুজিবলৈ চেষ্টা কৰা হৈছিলে যে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় বিষয় কি হয় আৰু আচৰিতভাৱে মই ভবা নাছিলোঁ যে সেইটোৱে হ'ব বুলি আচৰিতভাৱে দেখা গ'ল যে গোটেই সমগ্ৰ পৃথিৱীৰ যিমান ল'ৰা ছোৱালী আছে তেওঁলোকৰ মাজত আটাইতকৈ জনপ্ৰিয় বিষয়টো হৈছে অংক অৰ্থাৎ মেথমেটিক্স ইংৰাজী বা অন্য যিসমূহ বিষয় আছে সেইবোৰ পিছত আহিছিলে কিন্তু জনপ্ৰিয়ভাৱে অংকক সকলো ল'ৰা ছোৱালীয়ে আঁকোৱালি ল'লে আৰু আজি আমাৰ এই বিশেষ খণ্ডত এই অংকৰ বিষয়ে কথা পাতিবলৈ বা মেথছৰ বিষয়ে কথা পাতিবলৈ মোৰ সৈতে মোৰ সংযুক্ত হৈছে মই আমন্ত্ৰণ কৰি আনিছোঁ কাজিৰঙা বিশ্ববিদ্যালয়ৰ অংক বিভাগত তেখেত কৰ্মৰত ডক্টৰ সৰফৰাজ আহমেদ নমস্কাৰ হয় প্ৰথমে আপোনাক নিশাৰ কথা কমললৈ আন্তৰিক স্বাগতম জনাইছোঁ আজি অলপ মই প্ৰশ্নবোৰ বেলেগ ধৰণে কৰিম মোৰ প্ৰশ্নটো হ'ল একদম যিটো প্ৰথম প্ৰশ্ন অংক বুলি ক'লে সাধাৰণতে দেই আমাৰ যিখিনি ল'ৰা ছোৱালী আছে খুব ভয় কৰে এই ভয়টো কিয় আহে মেথছক ভয় কৰিবলগীয়া কথা নাথাকে মেথছৰ স্কুল লেভেলতে মানে মেথছটো খুব টান বুলি এটা ফবিয়া ভৰাই দিয়া হয় কাৰণ কি মেথছখিনি দেখিলে প্লাছ মাইনাছ ইনটু ডিভিজন কিন্তু লেভেলটোত আপুনি ধৰক স্কুল লেভেলটোত ডিগ্ৰী লেভেল মাষ্টাৰ্ছৰ লেভেললৈকে স্কুল লেভেলত টিচাৰবোৰে কিছুমান কথা কয় ধৰক মেথছটো এনেকুৱা তই এইটো নপঢ়িলে এইটো হ'ব এইটো নপঢ়িলে এইটো হ'ব কিন্তু তেনেকুৱা নহয় মেথছটো আটাইতকৈ ইজি ছাবজেক্ট ইফ ইউ আণ্ডাৰষ্টেণ্ড এনিথিং ইউ কেন ডু ইট আৰু মেথছটো ইটছ এ চাইন অফ লেংগুৱেজ আপুনি মেথছটো অতি সহজে কৰিব পাৰে আপুনি ধৰক ছাপ'জ 1 1 2 1 + 1 ডেট উইল গিভছ ইউ 2 কিন্তু আপুনি যদি সেইটো হায়াৰ ষ্টাডিত গুচি যায় সেই 2টো অকণ বেলেগকৈ ডিফাইন কৰিব লাগে কিন্তু যদি আপুনি লোৱাৰ লেভেলত সেই বস্তুটো ক্লিয়াৰ কনচেপ্ট এটা লৈ আহে সেই ক্লিয়াৰ কনচেপ্টখিনি লৈ যোৱাৰ লগে লগে হায়াৰ লেভেলত সেইটো ইজি হৈ যায় আৰু মেথছক ভয় কৰিবলগীয়া কোনো কথা নাথাকে খালি মেথছক এটা কনফিডেঞ্চ লাগে ইফ ইউ হেভ এ কনফিডেঞ্চ ইফ ইউ কেন ডু if you don't have any confidence it is difficult for you to survive mathematics আমিও এতিয়া মাষ্টাৰ্ছ কৰিলোঁ PhD কৰিলোঁ বহুতখিনি কৰা হ'ল প্ৰতিটো মানুহে প্ৰতিটো মেথছ কিতাপৰ কৰি অহা নহয় কিন্তু আপোনাৰ কনফিডেঞ্চ যদি থাকে আপোনাৰ যদি অকণমান ডেডিকেশ্যন থাকে আপুনি প্ৰতিটো প্ৰব্লেম ইজিলি ছল্ভ কৰি আনিব পাৰে কাৰণ সেইকাৰণে মেথছক লৈ ইমান ভয় কৰিবলগীয়া কথা নাই আপুনি খালি এটা কাম কৰক আপুনি confidence এটা build কৰক and if you have a confidence and if you work on it you can do it okay ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আপুনি অংকৰ প্ৰেমত কেতিয়া পৰিলে অংকৰ প্ৰেমত বুলি ক'লে প্ৰথম অৱস্থাত অংক মই বেয়া পাইছিলোঁ মই প্ৰথমতে কেমেষ্ট্ৰি ভাল পাইছিলোঁ কিন্তু অংকটো মোৰ আনফৰ্চুনেটলি আই গট এণ্টাৰ্ড ইন দ্য মেথছ
কেতিয়াবা ধৰক আনফৰ্চুনেটলি কিছুমান ফৰ্চুনেট হৈ যায় নহয় এনেকুৱা হ'লগৈ মোৰ কিন্তু প্ৰথমতে কেমেষ্ট্ৰি ভাল লাগিছিল তাৰপিছত ফিজিক্স মই ভাবিছিলোঁ অংকটো মোৰো ভাল নালাগে কিন্তু ঘৰতো মানে মোক প্ৰথমতে যেনে 12ত আছিলোঁ 12ত মানে মই থাকোঁতে মাহঁতে মোক খুব ইম্পৰ্টেঞ্চ দিছিলে ইউ জাষ্ট ডু বায়'লজি ভালকৈ পঢ়িবি বায়'লজি যদি ভালকৈ কৰ কেমেষ্ট্ৰি পঢ়িবি ফিজিক্স পঢ়িবি তাৰপিছত তই মেডিকেল লাইনত সোমাব পাৰিবি কাৰণ কি বায়'লজিটো মই অতি বেয়া পালোঁ মানে মোৰ মানে ইণ্টাৰেষ্ট নহয় আৰু ইমান টান শব্দবোৰ আছে চ' ইট ইজ ভেৰি ডিফিকাল্ট ফৰ ইউ টু আণ্ডাৰষ্টেণ্ড আৰু মই মেমৰাইজ কৰিবলৈ অকণমান অসুবিধা পালোঁ অসুবিধা পোৱাৰ কাৰণে মই মেথছৰ ফালে অকণমান ঢাল খালোঁ পৰীক্ষা দিবলৈ আহিছিলোঁ হাই ছেকেণ্ডেৰী হয় মেথছত বায়'লজিত কিন্তু কি কৰিলোঁ ঘূৰি মেলি গ'লোঁ বায়'লজিৰ পৰীক্ষা নিদিলোঁ ঘৰলৈ গুচি গ'লোঁ ফ্ৰেণ্ড এটাৰ পৰা কুৱেশ্যন পেপাৰটো ল'লোঁ কুৱেশ্যন পেপাৰটো লৈ গৈ ঘৰত গৈ দেখুৱালোঁ যেন মই মই বায়'লজিৰ পৰীক্ষা দিলোঁ কিন্তু যেতিয়া ৰিজাল্ট ওলালে তেতিয়া ঘৰত বেলেগ গালি খাইছোঁ কাৰণ কি হ'ল বুলি তোৰ বায়'লজি নিদিলি অকল তই মেথছৰ তেনেকুৱাকৈ কৰি পেলাই মেথছখিনি অকণমান ইণ্টাৰেষ্টেড হ'লোঁ তাৰপিছত প্ৰথম অৱস্থাত ভাল লগা নাছিলে পিছৰ অৱস্থাত মই যিমান কৰিলোঁ আৰু একচুৱেলি ইট ইজ এ ৰোল অফ ইয়ৰ টিচাৰ আপুনি যদি ভাল টিচাৰ এজন পাই যায় তেতিয়াহ'লে আপোনাৰ এটা কি হয় আপোনাৰ সেইটো ছাবজেক্টৰ প্ৰতি ইণ্টাৰেষ্টেড আহি যায় কাৰণ মই দুজনমান টিচাৰক পালোঁ যিজন টিচাৰে প্ৰথমতে ক'লে তই বুৰ্বক তই একো কৰিব নোৱাৰে তাৰপিছত এটা এনেকুৱা ফিল হ'ল নাই আই হেভ টু ডু ছামথিং ইন দ্য মেথছ চ' আৰু তেওঁলোকে এনেকুৱা কৰিলে কিছুমান বহুত ইণ্টাৰেষ্ট কৰি দিলে মানে এই বস্তুটো তুমি এনেকৈ কৰা এইটো বস্তু এনেকুৱা কৰা এনেকুৱা কৰি তাৰপিছত তেনেকুৱা প্ৰেক্টিছ কৰিলোঁ আল্টিমেটলি আই এম গট ইণ্টাৰেষ্টেড ইন মেথমেটিক্স তাৰপিছত আল্টিমেটলি মই কণ্টিনিউ তেনেকুৱা মেথছতে কৰা হ'ল আৰু এই মুহূৰ্তত যদি মই আপোনাক সোধোঁ অংক আচলতে আৱিষ্কাৰ নে উদ্ভাৱন এটা ডাঙৰ প্ৰশ্ন যে মেথছ ইজ ইনভেণ্টেড অৰ ডিছকভাৰ্ড I don't think so it's invented or discovered. It is a language. আপুনি ইনভেণ্টেড বুলি ক'লে কিছুমান কথা আপুনি বেলেগকৈ ক'ব লাগিব হয় ডিছকভাৰী ক'লে কিছুমান বেলেগকৈ ক'ব লাগিব কিছুমান থিয়ৰী আপুনি ধৰক ডিছকভাৰী কৰিলে কিছুমান বস্তু ইনভেণ্টেড কৰিলে কিন্তু মেথমেটিক্স ইনভেণ্টেড বা ডিছকভাৰী শব্দটো প্ৰপাৰলি একৰ্ডিং টু মাই পইণ্ট অফ ভিউ এপ্ৰপ্ৰিয়েট নহয় অ'কে আপোনাক যদি মই সোধোঁ যে অংকক আপুনি বিজ্ঞান বুলি ভাবে নেকি Yes, mathematics is a science. Okay. Science, mathematics totally science. Science মানে কি? Maths মানে কি? Science. Mathsৰ প্ৰতিটো শব্দ আপুনি যদি সায়েন্স ডিফাইন কৰে সায়েন্সটো বেলেগকৈ ডিফাইন কৰিব নোৱাৰে ৰাইট আপুনি যদি ফিজিক্স পাৰ্টটো লয় ফিজিক্সটো আপুনি কি ক'ব মেথছ সায়েন্স বুলি ক'ব অবভিয়াছলি কেমিষ্ট্ৰিটো আপুনি কি ক'ব সায়েন্স বুলি ক'ব কিন্তু মেথমেটিক্সটো আপুনি আপোনাৰ যিটো কুৱেশ্যন আছে মেথমেটিক্স ইজ এ পাৰ্ট অফ সায়েন্স অৰ নট হয়নে কাৰণ কি আপুনি প্ৰতিটো থিয়ৰী যদি ফিজিক্সৰ কৰিবলৈ যায় তেতিয়া আপুনি মেথমেটিক্স লাগিব মেথমেটিক্স আপুনি মেথমেটিকেল কেলকুলেশ্যন দিব ফিজিক্সে সেইটো ফিজিকেল ইণ্টাৰপ্ৰিটেশ্যন দিব লেট আছ টেক এন এক্সাম্পল আপুনি এটা এক্সাম্পল লওঁ কেমেষ্ট্ৰি আমাৰ মেথমেটিক্সৰ বস্তু ইউজ হৈ আছে ধৰক আপুনি নাম্বাৰ থিয়ৰী গ্ৰুপ থিয়ৰী কমপ্লিটলি ইউজড হয় কেমেষ্ট্ৰিত ৰাইট ফিজিক্সত আছে আপুনি মেথমেটিকেল ফিজিক্স যিটো মেথমেটিকেল ফিজিক্সত কমপ্লিট পাৰ্ট মেথছৰ হয় আপুনি মেথছে কেলকুলেশ্যনটোৱে ডিফাইন কৰি দিয়ে ডেট মিনছ ৱেডাৰ ডেট থিং ইজ হেপেনিং অৰ নট এণ্ড ডেট ইজ গিভেন বাই ফিজিকেল ইণ্টাৰপ্ৰিটেশ্যন ডেট ইজ কল্ড ইন ফিজিক্স আপোনাৰ কেমেষ্ট্ৰিত আছে কেমেষ্ট্ৰিয়ে সেইখিনি বস্তু কি কেমিকেল ৰিয়েকশ্যন আপুনি এটা কেমিকেল ৰিয়েকশ্যন হ'বৰ কাৰণে এতিয়া আপুনি চিলেবাছতো আপুনি চাব পাৰে তাত ইনক্লুড কৰা আছে গ্ৰাফ থিয়ৰী চিম্পল মই আপোনাক এক্সাম্পল এটা দিছোঁ মই ৰিচাৰ্চ কৰিছিলোঁ মেগনেটিক ইফেক্ট অন ব্লাড অ'কে ঠিক আছে এইটো এটা কমপ্লিটলি বায়'লজিকেল বস্তু মেগনেটিক ইফেক্ট অন ব্লাডত মেগনেটিক ইফেক্ট কি হ'ব আপুনি সেই বস্তুটো আমি ইণ্টাৰডিচিপ্লিনাৰী হৈ গ'ল মোৰ টপিকটো আছে মেগনেটিক ইফেক্ট অন ব্লাড কিন্তু মই এটা ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ল'লোঁ এই ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো দি মই এটা আৰ্টাৰিজত কেনেকৈ ষ্টেন'চিছ হয় সেই গোটেই বস্তুটো এক্সপ্লেনেশ্যন কৰিছিলোঁ তাক মই ইণ্টাৰপ্ৰেট কৰিলোঁ ডেট মিনছ মেথমেটিক্স ইজ অলছ' ইন হয় ছায়েন্স তাৰমানে মই ক'ব বিচাৰিছোঁ যে মেথমেটিক্সটো প্ৰতিটো ছাবজেক্টৰ লগত ইণ্টাৰ ৰিলেটেড হৈ আছে ইটছ এ মাদাৰ অফ এভৰি লেংগুৱেজ
কিছুমানে কয় ইটছ এ মাদাৰ অফ এভৰি লেংগুৱেজ ইট ইজ এ ফাদাৰ অফ অলছ' এভৰি লেংগুৱেজ অ'কে প্ৰতিটো ছাবজেক্টৰ লগত মেথছ ইজ ৰিলেটেড উইদাউট মেথছ উই কেন নট ডিফাইন দ্য থিংছ প্ৰপাৰলি প্ৰতিটো যদি মেথছ নহয় আপুনি বস্তু এটা ডিফাইন কৰিব নোৱাৰে যদি আপুনি ডিফাইন কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি এক্সপ্লেনেশ্যন নকৰে যদি আপুনি এক্সপ্লেনেশ্যন নকৰে ডেট ইজ নট এন ছায়েন্স চ' সেইকাৰণে মই ভাবোঁ মেথছ ইজ এ পাৰ্ট অফ ছায়েন্স ৰাইট তাৰমানে আমি এটা ডেড এণ্ডত আহিব নোৱাৰোঁ আমি এটা পাৰ্টিকুলাৰ এটা ইট হেজ টু কাম টু এ পাৰ্টিকুলাৰ সলিউশ্যন আপুনি সলিউশ্যনটো আপুনি কোনে আনিব মেথছ আপুনি কেলকুলেশ্যনটো আপোনাক দেখুৱাই দিব পুৰা টোটেল কেলকুলেশ্যন দেখুৱাব আপুনি ইণ্টাৰপ্ৰেট কৰিব লাগিব আপুনি পাৰ্টিকুলাৰলি কেনেকৈ ইণ্টাৰপ্ৰেট কৰিব সেই ইণ্টাৰপ্ৰিটেশ্যনখিনি গোটেইখিনি কোনে দেখুৱাই দিয়ে ফিজিক্সে দেখুৱাই দিব আপুনি ইণ্টাৰপ্ৰেট কৰা মানে কি ফিজিক্স আহি গ'ল আকৌ তাত যদি কেমিকেল কিবা এফেক্ট আছে সেইখিনি কোনে ইণ্টাৰপ্ৰেট কৰে কেমেষ্ট্ৰি ডেট ইজ কেমেষ্ট্ৰি হৈ গ'ল বায়'লজিৰ লগত আকৌ যদি আপুনি কিবা এণ্টেংগল কৰি দিয়ে যেনেকৈ মই এক্সাম্পল এটা দিলোঁ মেগনেটিক ইফেক্ট অন ব্লাড আপুনি শব্দটো প্ৰায় টোটেলি ইট ইজ ৰিলেটেড টু বায়'লজি গোটেইটো বায়'লজি কিন্তু আপুনি তাত কি ইউজ কৰিলে মেথমেটিক্স তাত কি ইউজ কৰিলে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন কি হয় ইট ইজ এন পাৰ্ট অফ মেথমেটিক্স সেই গোটেই বস্তুটো আজিকালি এটাৰ লগত আনটো ৰিলেটেড হৈ আছে সেইকাৰণে মেথমেটিক্স গোটেই সোপাৰ লগত যেতিয়া ৰিলেট হৈ আছে মেথমেটিক্স ইজ অলছ' কল্ড এন হোৱাট ছায়েন্স আপুনি যদি এটা ধৰক ছাপ'জ লেটেষ্ট টেক এন এক্সাম্পল আপুনি কচি প্ৰিন্সিপালটো পঢ়িব লাগে কচি প্ৰিন্সিপালটো ঠিক আছে সেই কচি প্ৰিন্সিপাল আপুনি ফিজিক্সতো পঢ়িব ঠিক আছে কচি প্ৰিন্সিপালটো কেমেষ্ট্ৰিটো আহি যায় এতিয়া আপুনি এভাগাড্ৰোৰ লছ আছে কিছুমান ল আছে সেই লখিনি আপুনি যদি ফিজিক্সত পঢ়ে দেখিব আপুনি কেমেষ্ট্ৰিটো পঢ়ি আছে আৰু সেইখিনি মেথছৰ বস্তু হয় মেথছ আৰু ছায়েন্স মেথছ ফিজিক্স কেমেষ্ট্ৰি এটা আনটো ইণ্টাৰ ৰিলেটেড আৰু আজিকালিতো আৰু বেছি হৈছে বায়'লজিৰ লগতো ইণ্টাৰডিচিপ্লিনেৰী হৈছে সেইকাৰণে মেথছ ইজ এ ছায়েন্স এণ্ড মেথছ ইজ এ পাৰ্ট অফ এভৰি ছাবজেক্ট এতিয়া ধৰি লওক মেথছ বুলি ক'লে ইকুৱেশ্যনৰ কথা আহে ফৰ্মুলাৰ কথা আহে কনচেপ্টৰ কথা আহে আপুনি আজিলৈকে ব্যৱহাৰ কৰা আপোনাৰ আটাইতকৈ বেছি ভাল লগা ইকুৱেশ্যন বা কনচেপ্টটো কি হয় অংকত আটাইতকৈ যিটো আপোনাৰ ভাল লাগে মোৰ পঢ়াই ভাল লাগে আৰু নিজক কৰি ভাল লাগে ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এইখিনি বস্তু ইণ্টাৰেষ্টিং হয় মানে মই ক'ব বিচাৰিছোঁ যে এই বস্তুটোৰ দ্বাৰা বহুত বস্তু আমি ইণ্টাৰ ৰিলেটেড কৰিব পাৰোঁ আৰু আছে এটা ফাজি ছেটছ এণ্ড ফাজি লজিক ফাজি ছেটছ এণ্ড ফাজি লজিক প্ৰেজেণ্ট চিটুৱেশ্যনত বিৰাট ইম্পৰ্টেণ্ট হৈছে কিয় ক'লে সেইটো আপুনি ধৰক আমি ছেট পঢ়োঁ স্কুল লেভেলৰ পৰা ছেট পঢ়িলে আপুনি কয় একচুৱেলি হোৱাট ইজ ছেট ডিফাইন কৰে ইটছ এ ৱেল ডিফাইন অবজেক্ট আপুনি আইদাৰ য়েছ বা আইদাৰ ন' বুলি ক'ব পাৰে বস্তু এটা নহয় জানো ডেট ইজ ক্লাছিকেল ছেট বা ক্ৰিপ ছেট বুলি কোৱা হয় কিন্তু ফাজি ছেটক আপোনাৰ বহুত বস্তু আছে আপোনাৰ আজি গৰম লাগিছে নহয় জানো আপোনাৰ কাৰণে গৰমটো মোৰ যিটো গৰম ডিফাৰেঞ্চ হ'ব অকণমান আপোনাৰ খুব বেছি গৰম লাগিব পাৰে মোৰ তাতকৈ অকণ কম গৰম লাগিব পাৰে লাগিব পাৰে আপুনি এটা ফিল কৰিব পাৰে মই এই বস্তুটো এইটো কিছুমানে সেই বস্তুটো বেলেগকেও ফিল কৰিব পাৰে আপুনি যেতিয়া ভাবিলে আপোনাৰ গৰম লাগিছে মই ধৰি ল'লোঁ আপোনাক এটা নাম্বাৰ 0 আৰু 1ৰ ভিতৰত নাম্বাৰ এটা বাঢ়ি দিলোঁ মই 0.5 বুলি কৈ দিলোঁ মোৰ যেতিয়া গৰম লাগিছে মই নিজৰ নাম্বাৰটো ধৰিলোঁ 0.6 বেলেগ এজন ষ্টুডেণ্ট এটা বা বেলেগ এজন মানুহক যদি মই সুধিলোঁ তেওঁৰ গৰম লাগিছে বুলি ক'লে তেওঁ বহুত গৰম লাগিছে বুলি ক'লে 0.07 আপুনি এই নাম্বাৰে মই প্ৰতিটোক ডিফাইন কৰি দিলোঁ মই এনেকুৱা ডিফাইন কৰা নাই যে গৰম লাগিছে বা গৰম লগা নাই মই তেনেকুৱাকৈ ডিফাইন কৰা নাই প্ৰতিটো মই ডিফাইন কৰিলোঁ প্ৰতিটো জনক যেতিয়া মই ডিফাৰেণ্ট ৱেজত মই যেতিয়া ডিফাইন কৰিলোঁ সেই গোটেইখিনিক আমি এটা শব্দৰ ইউজ কৰিব পাৰোঁ তাক কি কয় মেম্বাৰশ্বিপ গ্ৰেড আৰু সেই মেম্বাৰশ্বিপ গ্ৰেডটোৱে আমি বস্তুটো কমপ্লিটলি ডিফাইন কৰিব পাৰোঁ 0.5 0.7 0.9 মই ক'ব নোৱাৰোঁ আইদাৰ ইট ইজ এ ট্ৰু আইদাৰ ইট ইজ এ ফল্ছ তাৰমানে মই 0 আৰু 1ৰ ভিতৰত যিমানখিনি নাম্বাৰ আছে গোটেই নাম্বাৰখিনি লৈ পেলাই মই আপোনাক কি কৰিব ডিফাইন কৰিব পাৰোঁ ক্লাছিকেল ছেটত আপুনি সেই সুবিধাটো দিয়া নাছিলে আইদাৰ আপুনি ক'ব পাৰে য়েছ আইদাৰ আপুনি ক'ব পাৰে নো আপুনি এটা এক্সাম্পল আৰু লওঁ ছাপ'জ এজন মানুহে আনজনক
বেয়া পাব পাৰে আপুনি সেই মানুহজনক বেয়া পাইছে আপুনি প্ৰতিটো দিশত আপুনি বেয়া পাব নোৱাৰে নিশ্চয়কৈ হয় আপুনি পাৰ্টিকুলাৰ কোনোবা এটা পইণ্টত আপুনি বেয়া পাব পাৰে সেইটোৱে হ'ল আপোনাৰ ফাজি সেট ওকে আপুনি ডিফাইন কৰি দিলে আপুনি এটা পইণ্টত বেয়া পাইছে ইটো পইণ্টত আপুনি বেয়া নাপায় তেতিয়াহ'লে আপুনি ডিফাৰেণ্ট ৱেজত আপুনি কি কৰিব পাৰে ডিফাইন কৰিব পাৰে 0 আৰু 1 সেই 0 1ৰ ভিতৰত আপুনি যে ডিফাইন কমপ্লিটলি কৰিলে সেই ডিফাইন কৰা যিখিনি নাম্বাৰ্ছ পালে সেইখিনি যদি আপুনি সেটত ডিফাইন কৰে সেই সেটটোকে আপুনি মেম্বাৰশ্বিপ গ্ৰেড বুলি কয় আৰু মেম্বাৰশ্বিপ গ্ৰেড যদি হয় তেতিয়াহ'লে আপুনি ফাজি সেট বুলি কোৱা হয় আৰু সেই ফাজি সেটে আপুনি ধৰক ব্লাড প্ৰেছাৰ আছে ঠিক আছে ব্লাড প্ৰেছাৰ আছে সেই ব্লাড প্ৰেছাৰটোক আপুনি জুখিব পাৰে ওকে আপুনি মেডিকেলি বহুত বস্তু কৰিব পাৰে কিন্তু ম্যাথমেটিক্যালি তাত ইউজ কৰা হয় আপুনি এআই কনসেপ্টটো দেখিছে এতিয়া হয় আপুনি এআই নহলে আজিকালি কাম নহয় চ্যাট জিপিটি আছে তাৰ ব্যাকগ্ৰাউণ্ডটো কমপ্লিটলি ফাজি লজিক ওকে আপুনি ৱাশ্বিং মেচিন আছে ৱাশ্বিং মেচিনত আপুনি তাত এটা শব্দ দেখিব ফাজি বুলি লিখা থাকে আছে নহয় ফাজি সেই গোটেই বস্তুটো আপুনি কি হৈছে এই আমাৰ ফাজি ম্যাথমেটিক্স ফাজি লজিকটো ইন্টাৰ ৰিলেটেড হয় আপুনি গাড়ী চলাই হ্যান্ড ব্ৰেক যেটো আছে হ্যান্ড ব্ৰেকটো আপুনি কি লগোৱা হৈছে ফাজি সেট এণ্ড ফাজি লজিক আপুনি যদি এৰোপ্লেনৰ হাইট এটা উলিয়াবলৈ বিচাৰে এৰোপ্লেনৰ হাইটটো আপুনি ফাজি সেট আৰু ফাজি লজিক দি আপুনি কমপ্লিটলি উলিয়াব পাৰে তাৰ মানে আমি দৈনন্দিন যি সমূহ বস্তু ব্যৱহাৰ কৰোঁ বা আমাৰ যিখিনি বস্তুৰ প্ৰয়োজন হয় সামগ্ৰিকভাৱে কম বেছি পৰিমাণে আমি ক'ব পাৰোঁ যে দিছ লজিক ইজ বিন এপ্লাইড হয় ক'ব পাৰে আপুনি এটা আপুনি ধৰক সাপোজ ফাজিৰ কথা ক'লো মই ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ কথা ক'লো আপুনি ফাৰ্স্ট অৰ্ডাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন আছে সেকেন্ড অৰ্ডাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন থাৰ্ড অৰ্ডাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন আছে আজি আপুনি ৰুমটোত বহুত গৰম পাইছে নিউটন ল অফ কুলিং তাত আছে তাত আপুনি পাৰ্চিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যনেৰে আপুনি এক্সপ্লেইন কৰিব পাৰিব যে কিয় গৰম হৈছে কি হৈছে হিউমিডিটি গোটেই কমপ্লিট বস্তুটো আপুনি পাৰ্চিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যনে ডিফাইন কৰিব পাৰিব ওকে অৰ্ডিনাৰী ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ তেনেকুৱা আছে আপুনি সৰু সৰু বস্তু যিখিনি আছে ডে টু ডে লাইফত যিখিনি ইউজড হৈ আছে প্ৰতিটো বস্তুক আপুনি ডিফাইন কৰিবলৈ পাৰিব ডিফাৰেনশিয়েল ইকুৱেশ্যন আপুনি যেন ঘৰৰ পৰা আহিছে ইয়ালৈকে আহিছে আপুনি সেইটো ডিফাৰেনশিয়েল ইকুৱেশ্যনত আপুনি কি কৰিব ডিফাইন কৰি দিব পাৰিব আপোনাৰ ডিস্টেন্স কিমান ভেলোচিটি কিমান টাইম কিমান কমপ্লিট বস্তুখিনি আপুনি এটা পাৰ্টত ডিফাইন কৰি আনিব পাৰিব আৰু ডিফাইন কৰি আনি পেলাই আপুনি ডিফাৰেনশিয়েল ইকুৱেশ্যনলৈ কনভাৰ্ট কৰিব পাৰিব আকৌ কেতিয়াবা সেই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোক আমি পাৰ্চিয়েল ডিফাৰেনশিয়েল ইকুৱেশ্যনলৈও কনভাৰ্ট কৰিব পৰা যায় কিন্তু এইটো ডাঙৰ ডিফাৰেণ্ট প্ৰচেছ আছে সেইখিনিলৈকে নাযাওঁ আপুনি সুধাৰ কুৱেশ্যনটো ক'লোঁ মই পাৰ্চিয়েল ডিফাৰেনশিয়েল ভাল লাগে অৰ্ডিনেৰী ডিফাৰেনশিয়েল ভাল লাগে আৰু ফাজি লজিক এণ্ড ফাজি সেট বাকীখিনিও আছে চবৰ টেষ্টবোৰটো একেই নহয় কিছুমানে মাংস খাই ভাল পায় কিছুমান মাছ খাই ভাল পায় মই অকণমান এই পাৰ্টকেইটাত অকণমান ভাল লাগে সেইকাৰণে আপোনাৰ কুৱেশ্যনৰ মতে মই এইখিনিহে ভাল লাগে বুলি কৈছোঁ কথাৰ মাজতে আপোনাৰ জানোচোন আপোনাৰ শৈশৱৰ বিষয়ে অলপ মই যোৰহাটতে জন্মগ্ৰহণ হয় মই যোৰহাট হাৰ্ট অফ দ্য চিটিত আছিলোঁ থাকোঁ এতিয়া হয় মোৰ ককা কমিশ্যনাৰ আছিলে তাৰপিছত দেউতা ঠিকে আছিলে দেউতাৰ যিখিনি কৰিব লাগে কৰিলে তাৰপিছত মই স্কুল প্ৰথমতে হেমলতাত পঢ়িলোঁ তাৰপিছত কাৰ্মেলত গ'লোঁ তাৰপিছত এনেকৈ প্ৰচেছখিনি কৰি মাষ্টাৰ্ছ ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িলোঁ তাৰপিছত মই গ'লোঁ কাজিৰঙা ইউনিভাৰ্চিটিতে PhD কৰিলোঁ তাৰপিছত প্ৰচেছটো এনেকৈ কণ্টিনিউ হৈ গ'ল আৰু এতিয়া মই ষ্টেবলিছ যোৰহাটতে অ'কে আৰু এটা কথা সোধোঁ দেই আপোনাৰ ধৰি লওক আপোনালোকে সদায় ষ্টুডেণ্টছৰ লগত ডিল কৰে ছাত্ৰ ছাত্ৰীৰ লগত থাকে এটা ক্লাছত 30জন ল'ৰা ছোৱালী আছে আপুনি পঢ়ুৱাই আছে হয় মই মানে অলপ কুৱেশ্যনটো মোৰ অলপ দীঘলীয়া হ'ব পাৰে কওকচোন আপুনি জানে যে যেতিয়া আপোনাৰ ক্লাছটোত যিসকল আহিছে চবেই ইকুৱেলি 80-90% পাই পেলাই আহিছে BSCত পালে বা হাই ছেকেণ্ডেৰীত পালে হোৱাট এভাৰ এতিয়া তেওঁলোকে আহি পেলাই আপোনাৰ সেই ক্লাছটো এটেণ্ড কৰিছে তাত আপোনাৰ 50জন ল'ৰা ছোৱালী আছে সকলোলৈ মোটামুটি ছেইম পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালী হয় তাৰমানে আমি এইটোৰ পৰা বুজিব পাৰোঁ যে তেওঁলোকৰ যিটো অৰ্হতা আছে মোটামুটি একেই এতিয়া যেতিয়া আপুনি পঢ়ুৱাই শেষ হ'ল আপুনি দেখা পালে যে 50জনৰে 30জনে বুজি পালে 20জনে কিন্তু বুজি নাপালে সেই স্থিতিটো কিয় হয় আপুনিতো সকলোকে সমান গুৰুত্বৰে পঢ়াইছে
আৰু সেই একেই পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালীও হয় তেনে অৱস্থাত তেওঁলোকে বুজোতে 30 জনে বুজি পালে 20 জনে বুজি নাপালে কিয় এই প্ৰশ্নৰ আনসাৰ দিব পাৰে মই অকণমান আগৰ পাওঁ পাৰ্চেণ্টেজ আৰু নলেজ আৰু ক্লাছৰ কনচেনট্ৰেশ্যনটো টোটেলি বেলেগ বস্তু হয় আপুনি পাৰ্চেণ্টেজ কিছুমানে 90 পায় কিছুমানে 70 পায় কিছুমানে 80 পায় আপোনাৰ কোৱেশ্চনটো মতে কিছুমান নলেজেবল হয় কিছুমানে লাৰ্ণ বাই হাৰ্ট কৰে মুখস্থ কৰে কিছুমানে কি পদ্ধতিৰ মাৰ্কছ পায় মই নাজানো কিন্তু আপুনি যদি সৰু লেভেলৰ পৰা আহে এটা প্ৰথম কথা হ'ল তাৰ নলেজ কিমানখিনি লৈ আহিছে প্ৰথমতে তাৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব লাগিব বেছটো ক্লিয়াৰ হ'ব লাগিব হয় বেছটো ক্লিয়াৰ হয় কনচেনট্ৰেশ্যন বেছটো ক্লিয়াৰ হ'লে আপোনাৰ কনচেনট্ৰেশ্যনটো আহিব কনচেনট্ৰেশ্যনটো আহিলে আপোনাৰ মাৰ্কছটো আহিব কিছুমান ষ্টুডেণ্টৰ ক্ষেত্ৰত সেইবোৰ ক্ষেত্ৰত অকণমান ইট ইজ ছামথিং ডিফাৰেণ্ট আপুনি কোৱা আগতে কিছুমানে 80 পাইছে কিছুমানে 90 পাইছে কিন্তু অলমষ্ট সেম লেভেলৰ কিন্তু টিচাৰে যেতিয়া 100% দি আছে ক্লাছৰুমত 70% ষ্টুডেণ্টে বুজি পালে 30% ষ্টুডেণ্টে বুজি নাপালে হয় টিচাৰ আৰু ষ্টুডেণ্টৰ ফ্ৰিকুৱেঞ্চি এটা থাকে টিচাৰ আৰু ষ্টুডেণ্টৰ ফ্ৰিকুৱেঞ্চিটো যেতিয়া কলেপছ কৰে ইণ্টাৰ ৰিলেটেড নহয় তেতিয়া নাই তাহাঁতৰ কি হয় আণ্ডাৰষ্টেণ্ডিং লেভেলটো কমি আহে এনেকুৱা নহয় যে প্ৰতিটো টিচাৰে প্ৰতিটো বস্তু বুজালে প্ৰতিটো ষ্টুডেণ্টে ভালকৈ বুজি পাব তেওঁলোকে স্কুল লেভেলত হাই ছেকেণ্ডেৰী লেভেলত ডিগ্ৰী লেভেলত কেনেকৈ পঢ়িছে তাৰ ওপৰতো ডিপেণ্ড কৰে ওকে আপুনি যদি ডিগ্ৰী লেভেলত বস্তুটো অকণমান বেলেগকৈ পঢ়ি আছে ইয়াৰ টিচাৰে অকণমান বেলেগকৈ কৈ দিয়ে তেতিয়া এটাৰ লগত আনটো ইণ্টাৰ ৰিলেটেড কৰিবৰ কাৰণে তেওঁলোকৰ অকণমান সময় লাগে যেতিয়া এটাৰ লগত আনটো ইণ্টাৰ ৰিলেটেড কৰিবলৈ সময় লাগে কিন্তু টিচাৰে এক্সপ্লেইন কৰি আছে বস্তুটো সেই পাৰ্টিকুলাৰ ফ্ৰেকশ্যন অফ ছেকেণ্ডতে তাহাঁতৰ কি হৈ যায় কাট অফ হৈ যায় টিচাৰৰ লগত ওৱান্স টিচাৰৰ লগত ফ্ৰিকুৱেঞ্চিটো যদি কাট অফ হৈ গুচি গ'ল তেতিয়া আৰু পিছত বুজি নোপোৱা হয় সেইকাৰণে প্ৰতিটো ষ্টুডেণ্টে এটা টিচাৰৰ লগত প্ৰথমতে ফ্ৰিকুৱেঞ্চিটো মেকআপ কৰিব লাগে যদি ষ্টুডেণ্টটোৰ লগত টিচাৰটোৱে মেকআপ কৰে তেতিয়া ষ্টুডেণ্টটোৱে ইজিলি বুজি পায় আৰু কিছুমানে মাৰ্কছ পাই যায় কিছুমানে মাৰ্কছ পায় বেলেগ পদ্ধতিৰে কিছুমানে মাৰ্কছ পায় বেলেগ পদ্ধতিৰে কিছুমানে নলেজেবল হয় মাৰ্কছ পালে চোকা হ'ব মাৰ্কছ নাপালে গেধা হ'ব বুলি আমাৰ শব্দ এটা আছে নহয় জানো কিছুমানে কয় মাৰ্কছ পালে চোকা হ'ব কিছুমানে কয় মাৰ্কছ পালে নাপালে গেধা হ'ব সেইটো নহয় কিছুমানে কম মাৰ্কছ পাই পেলাই বহুত ধুনীয়াকৈ নলেজেবল হয় আৰু কিছুমানে মাৰ্কছ পায়ো নলেজেবল নহয় কিছুমানে ছিলেক্টেড প্ৰব্লেম কিছুমান পঢ়ি আহে ছিলেক্টেড প্ৰব্লেম পঢ়ি আহিলে আৰু সেই প্ৰব্লেমটো কেতিয়াবা যদি ক্লিক কৰি দিয়ে মাৰ্কছটো ভাল আহি যায় আৰু ক্লাছৰুমত কনচেনট্ৰেশ্যন আৰু ডিচিপ্লিন পাংচুৱেলিটি আৰু ফ্ৰিকুৱেঞ্চি টিচাৰৰ লগত যদি খাপ নাখায় এজন টিচাৰৰ লগত তেতিয়াহ'লে বস্তুটো কি হৈ যায় এই যিটো কয় 70% আৰু কি হয় 30% তেনেকুৱাত আহি যায় যদি পুৰা আপুনি কোপ আপ কৰিব পাৰে প্ৰতিটো ষ্টুডেণ্টে টিচাৰে আপুনি যিটো কৈছে টিচাৰে 100% ডেলিভাৰ কৰে হয় কিন্তু ষ্টুডেণ্টে 100% কেপাচিটি নাথাকে সেই মোমেণ্টত সেই ষ্টুডেণ্টটোক কি চাইক'লজিকেল ইফেক্ট চাইক'লজিকেল ফিলিংছ সেই মোমেণ্টত সেই ষ্টুডেণ্টৰ তাৰ ব্ৰেইনত কি চাৰ্কুলেট কৰি আছে আপুনি ক'ব নোৱাৰি হয় আৰু সেইটো জাজ কৰাটো টিচাৰৰ কাৰণে সামবিট পচিবল বাট সামবিট ইজ নট পচিবল ওকে আপুনি এটা কোনোবাই ক্লাছত এনেকৈ চাই পেলাই বুজিছে বহুত ভালকৈ বুজিলে আমি নিজে দেখোঁ এনেকৈ কৰি থাকে বুজিলা কিন্তু আফটাৰ ডেট ইফ আই আস্ক এনি কুৱেশ্যন আনচাৰ দিব নোৱাৰে হয় মোৰ তাত কনচেনট্ৰেশ্যন দি আছে টিচাৰ এজনে যি পঢ়াই আছে তাত কনচেনট্ৰেশ্যন চাই আছে কিন্তু তাৰ বেক অফ দ্য মাইণ্ড কিবা বেলেগ এটা ফিল কৰি আছে তেতিয়া সেই ফ্ৰিকুৱেঞ্চি লেভেলটো টিচাৰ আৰু ষ্টুডেণ্টৰ লগত ব্ৰেক হৈ যায় আল্টিমেটলি কি হয় নুবুজা হৈ যায় এইকাৰণে 70-30 ৰেচিঅ'ত থাকি যায়গৈ আৰু এটা কথা এইখিনিতে সোধোঁ আমাৰ আপুনি ভাবে নেকি আপুনিতো বহু ল'ৰা ছোৱালীৰ লগত জড়িত হৈ থাকে আমাৰ যিখিনি অসমীয়া ল'ৰা ছোৱালী আছে বিশেষকৈ ভাৰতৰ আন ৰাজ্যৰ কথা ক'বলৈ নাযাওঁ এই মুহূৰ্তত
অসমীয়া ল'ৰা ছোৱালীৰ প্ৰশ্ন সোধাৰ অভ্যাসটো কম আপোনাৰ তেনেকুৱা লাগে নেকি আমাৰ ল'ৰা ছোৱালীয়ে প্ৰশ্ন খুব কম সোধে নুবুজিলেও নুসুধে আৰু বুজিলেতো বাৰু সোধাৰ কোনো কাৰণেই নাই নুবুজিলে আমাৰ ল'ৰা ছোৱালীয়ে খুব কম প্ৰশ্ন কৰে যে ছাৰ মই বুজি নাপালোঁ মোক আৰু এবাৰ বুজাই দিয়কচোন আমাৰ সেই অকণমান মানসিকভাৱে আমাৰ ল'ৰা ছোৱালীখিনি দুৰ্বল বুলি ভাবে নি প্ৰশ্ন সোধাত কিছুমান ষ্টুডেণ্ট আপুনি যিটো কৈছে অসমৰ ল'ৰা ছোৱালী বুলি কথা নাথাকে মই কোটাটো পঢ়াইছিলোঁ কোটাত কেৰিয়াৰ পইণ্টতো পঢ়াইছিলোঁ তাত মই আকৌ হিন্দীত পঢ়াবলগীয়া হৈছিল তাতো একেই অৱস্থা আপুনি যদি সোধে প্ৰথমতে তাত হেজিটেশ্যন এটা আহে কিয় হেজিটেশ্যন আহে নাজানো এটা হেজিটেশ্যন আহে টিচাৰক সুধিব এইটো মই ভাবোঁ এনেকুৱা এটা হেজিটেশ্যন হয় নেকি মই সুধি দিলে বেলেগে বুজি পাইছে মই সুধিলে মোক বেলেগ কিবা ভাবিব নেকি তেনেকুৱা ভাবে নেকি কিন্তু আপুনি যিটো কৈছে কুৱেশ্যনটো সেইটো মতে ইয়াৰ অসমৰ ল'ৰা ছোৱালীখিনি বাহিৰৰ ল'ৰা ছোৱালীৰ কম্পেয়াৰটিভ কুৱেশ্যন বেছি সোধে আচ্ছা তুলনামূলকভাৱে আমাৰ ল'ৰা ছোৱালীয়ে বেছি সোধে আপুনি যদি অসমীয়া ল'ৰা ছোৱালী আছে পাৰ্টিকুলাৰ কিছুমান অসমীয়া ল'ৰা ছোৱালী আপুনি অসমীয়া মিডিয়ামৰে হওক ইংলিছ মিডিয়ামৰ বা কোনটো মিডিয়াম আহিছে ডেট ইজ নট দ্য ফেক্ট দ্য ফেক্ট ইজ ষ্টুডেণ্টে কেনেকৈ কোঅপাৰেট কৰিছে আপুনি যিটো কৈছে কোঅপাৰেট কৰিলেই মানে আপুনি কুৱেশ্যন সোধা বুজাব আপুনি সেই ষ্টুডেণ্টটো যদি বুজি পায় আপোনাক কুৱেশ্যন সুধিব আৰু যদি বুজি নাপায় আপোনাক কুৱেশ্যন সুধে কিছুমান এনেকুৱাও হয় কিছুমান ষ্টুডেণ্টে একেবাৰে একো নুবুজে তাক আমি পাৰ্টিকুলাৰলি ঘৰ ওচৰলৈ গৈ পেলাই সুধিব লাগে তুমি বুজি পাইছানে তেওঁ হেজিটেশ্যন এটা থাকে আইদাৰ ইংলিছত ক'বলৈ হেজিটেশ্যন থাকে বা মই লেকচাৰটো দি আছোঁ ইংলিছত দি আছোঁ কিন্তু তেওঁ অসমীয়া হয়তো ইংলিছ ভালকৈ নাজানিব পাৰে অসমীয়াত কুৱেশ্যনটো সুধিবৰ কাৰণেও দিগদাৰি পায় সেইটো এটা প্ৰব্লেম হ'ব পাৰে কিন্তু এজ কম্পেয়াৰ টু আদাৰ ষ্টেট মই আপোনাৰ কোটাত দেখিলোঁ হাৰিয়ানাতো দেখিলোঁ কিন্তু অসমৰ যিখিনি ল'ৰা ছোৱালী এজ কম্পেয়াৰ টু আদাৰ ষ্টেট যথেষ্টখিনি কুৱেশ্যন সোধে আৰু তেওঁলোক বেছি নলেজেবল আৰু বস্তুটো প্ৰতিটো ডিপত যাব বিচাৰে কিন্তু কিছুমানে সেই ডিপত বাহিৰৰ ষ্টেটত যিখিনি পালোঁ তেওঁলোকৰো আছে কিন্তু আপুনি ধৰক টান 70% হ'ল আমাৰ 90% ডিপত যাব বিচাৰে আৰু যিখিনি ভাল ষ্টুডেণ্ট অভিয়াছলি আপুনি ডিপত যাবই আৰু যিখিনি অকণমান ভাবে কম্পেৰেটিভলি উইক তেওঁলোক অকণমান ডিপত যাব নিবিচাৰে আৰু যেতিয়া ডিপত যাব নিবিচাৰে তেতিয়াহ'লে কুৱেশ্যন নুসুধে এইখিনিতে আৰু এটা কথা আহি পৰিল যোনটো ভাষা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী হ'ব পাৰে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী হ'ব পাৰে অংক যেতিয়া শিকে ভাষাটো প্ৰত্যাহ্বান হ'ব পাৰে নেকি যে কোনোবা এজন অসমীয়া মিডিয়ামৰ পৰা আহিলে কাইলৈ আপুনি যেতিয়া বস্তুটো ইংৰাজীত বুজাই আছে সম্পূৰ্ণ ক্লাছটো যেতিয়া আপুনি ইংৰাজীত লৈ আছে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীজনৰ কাৰণে কিবা সমস্যাৰ সন্মুখীন হয় নেকি তেওঁলোক বিশেষকৈ অংকৰ ক্ষেত্ৰত আপোনাৰ ধৰক 100% নহ'লেও ধৰক 60% হয় কিছুমান ষ্টুডেণ্টক আমি যেতিয়া ক্লাছৰুমত পাওঁ যেতিয়া আপুনি ইংলিছত ডেলিভাৰ কৰি থাকে প্ৰথমতে শুনি লয় গোটেইখিনি পিছত যেতিয়া আমি আকৌ ইণ্ডিভিজুৱেলি ইণ্টাৰেক্ট কৰিবলৈ যাওঁ ছাৰ মই বুজি নাপালোঁ মই সুধিলোঁ কিয় বুজি নাপালা ক'লে ছাৰ মই ইংলিছত অকণমান কিছুমান টাৰ্ম মই পাই অহা নাই সেইকাৰণে মই বুজি নাপালোঁ এনেকুৱা প্ৰব্লেম হয় আমাৰ ষ্টুডেণ্টৰ আপুনি ধৰক লোৱাৰ আপাৰ শিলচৰ ছাইডৰ ল'ৰা ছোৱালী তেওঁলোকক যদি আপুনি কেতিয়াবা ইংলিছত কৈ দিলে তেওঁলোকৰো প্ৰব্লেম আহি যায় আৰু তেওঁলোকক অসমীয়াত ক'লেও প্ৰব্লেম আহি যায় আমি চেষ্টা কৰোঁ হিন্দীটো ক'বলৈ আমাৰ এনেকুৱা হয় আমাৰ ফেকাল্টি কেইজনে ট্ৰাই কৰে তিনিটা লেংগুৱেজতে ক'ব আইদাৰ ইউ স্পীক ইন ইংলিছ হিন্দী অৰ আছামিজ আপোনাক মই যিটো ক'লোঁ 60% কিন্তু 100% নহয় মেথছটো লগত লেংগুৱেজটো বেৰিয়াৰ হ'ব নোৱাৰে কিন্তু মেথছৰ লগত লেংগুৱেজটো কেতিয়াবা বেৰিয়াৰ হয় কিছুমান টাৰ্ম তেওঁলোকে স্কুলৰ লেভেলত হাই ছেকেণ্ডেৰী লেভেলত ডিগ্ৰী লেভেলত তেনেকুৱাত পাই অহা নাই আৰু যেতিয়া পাই নাহে তেতিয়া অভিয়াছলি আপুনি চিন্তা কৰক বেৰিয়াৰ হ'বই আৰু সেইটো চেষ্টা কৰোঁ যেন সেই বেৰিয়াৰখিনি নহ'বৰ কাৰণে আৰু যথেষ্টখিনি ইয়াৰ ল'ৰা ছোৱালী যথেষ্টখিনি পাৰে ভাল যথেষ্টখিনি ভাল এতিয়া অলপ বেলেগ ধৰণৰ আপোনাক প্ৰশ্ন এটা কৰোঁ পৃথিৱীত বহুতো মেথমেটিচিয়ান আহিলে বহুতৰ মৃত্যুও হ'ল আপোনাক যদি কেতিয়াবা সুবিধা দিয়া হয় এনেকুৱা এজন মেথমেটিচিয়ান যাৰ লগত আপুনি ৰাতি এসাঁজ ভাত খাব পাৰে
তেওঁৰ লগত কথা বিনিময় কৰিব পাৰে, কথা আদান প্ৰদান কৰিব পাৰে, সেইজন কোন হ'ব আৰু কিয়? আইনষ্টাইন মেথমেটিচিয়ানো আছিলে, মেথমেটিচিয়ান নহয়, ফিজিক্সৰ মানুহ আছিলে। আইনষ্টাইনৰ ছাৰ আইজেক আইনষ্টাইনৰ ছাৰৰ লগত মই ভাত খাবলৈ বিচাৰিম, থাকিবলৈ বিচাৰিম। মই এটা কথা সুধিবলৈ বিচাৰিম, ইউজুৱেলি MC² মাছ এনাৰ্জি ৰিলেশ্যনটো আৰু থিয়ৰী অফ ৰিলেটিভিটি। তেওঁ এটা থিয়ৰী অফ ৰিলেটিভিটিৰ কথা কৈছিলে, ইফ ইউ মুভ উইথ দ্য ভেলচিটি অফ দ্য লাইট, তেতিয়া বস্তুটো কি হ'ব, প্ৰেক্টিকেলি কেনেকৈ আপুনি এক্সপ্লেনেশ্যন কৰিব। কিন্তু থিয়ৰী ৰিলেটিভিটিৰ সেই প্ৰেক্টিকেল এপ্লিকেশ্যনটো ক'ত আছে মই ইমান ভালকৈ নাজানো, কিন্তু সেই বস্তুটো মই সুধিলোহেঁতেন। আৰু তেওঁতো সেইটো কাৰণে নোবেল প্ৰাইজো পোৱা নাই, কিন্তু থিয়ৰী অফ ৰিলেটিভিটিটো বহুত ইণ্টাৰেষ্টিং হয়। কাৰণ কি ইফ ইউ মুভ উইথ দ্য লাইট ভেলচিটি অফ দ্য লাইট 3 × 10⁸ মিটাৰ/ছেকেণ্ড, আপুনি যদি সেইটো মুভ কৰিবলৈ হয়, আপুনি মাছটো কিমান হ'ব, লেংথটো কিমান হ'ব, মাছটো চাগে কিবা হৈ যাব, মই নাজানো কিমান হৈ যাব, লেংথটো সৰু হৈ যাব, মই যদি 5 ফুটি আছোঁ 1 ফুটমান হৈ যাব চাগে, মই সেইটো ধৰিব পৰা নাই। কিন্তু সেই বস্তুটো কেনেকৈ তেওঁ ভাবিলে আৰু তেওঁ কেনেকৈ উলিয়াব পাৰিলে, এই গোটেই বস্তুখিনি তেওঁৰ লগত ডিছকাছ কৰিলেহেঁতেন। কাৰণ কি ইমান অদ্ভুত বস্তু এটা, আৰু আপুনি যদি পেনৰ নিবটো লয়, আপুনি যদি এনাৰ্জিলৈ কনভাৰ্ট কৰি দিয়ে, এনাৰ্জিলৈ কনভাৰ্ট কৰিলে ধৰক এই কেউখন উৰাই দিব পাৰিব বা যোৰহাটখন উৰাই দিব পাৰে। আপুনি সেই তেনেকুৱা বস্তুখিনি কেনেকৈ ভাবিব পাৰিলে, সেই ভবা যিটো সেই সময়ত কেনেকৈ ভাবিলে, কিটো চ'ৰ্চ আছিলে, সেই চ'ৰ্চটো কেনেকুৱা। আমিতো এতিয়া ইমান টেকন'লজি ওলালে, আৰু আমি টেকন'লজি কিমান এডভান্স, আমিতো সিমান লেভেললৈকে ভাবিব পৰা নাই। তেওঁলোকে আজি কিমান শ বছৰ আগতে ভাবিলে। সেই গোটেই বস্তুটো তেওঁৰ পৰা মই ভাবিলোঁ আৰু কেনেকৈ কৰিম ছাৰ বুলি। আপুনি মোক অকণমান এক্সপ্লেইন কৰক আৰু অকণমান গাইড কৰক ছাৰ, আমিও কিবা এটা নতুন ভাবিব পাৰোঁ। তাৰোপৰি ধৰি লওক, মই আপোনাৰ দেখিছোঁ আপুনি এগৰাকী খুব ভাল কুইজ মাষ্টাৰো হয়। আপোনাৰ কুইজৰ লগত মই দেখিছোঁ যে আপুনি খুব সক্ৰিয়ভাৱে জড়িত হৈ থাকে। এই চখটো কেনেকৈ আহিলে? মানে কলেজীয়া দিনতেই আছিলে, কুইজ ভাল পাইছিলে, কৰি ভাল পাইছিলে, পাৰ্টিচিপেট কৰি ভাল পাইছিলে, নে পাছত আহিলে? মই কুইজ স্কুল লেভেলৰ পৰা কৰোঁ। স্কুল লেভেলত আগতে কুইজ কম্পিটিশ্যন হ'লে আমাৰ ক্লাছৰ 3জনমান ষ্টুডেণ্ট আছিলে, 3-4জনমান আছিলে। আমাৰ প্ৰতিটো ইভেণ্টত আমাক চিলেক্ট কৰে। আমি ভাল আছিলোঁ বুলি ক'বলৈ নাযাওঁ, কিন্তু কুইজত ভাল আছিলোঁ। স্কুল লেভেলতো কৰিলোঁ, হাই ছেকেণ্ডেৰী লেভেলতো কৰিলোঁ, ডিগ্ৰী লেভেলতো কৰিলোঁ, মাষ্টাৰ ডিগ্ৰী লেভেলতো কৰিলোঁ। প্ৰথমতে মই কুইজ মাষ্টাৰিং কৰা নাছিলোঁ। মাষ্টাৰ ডিগ্ৰীত আহি ডিব্ৰুগড় ইউনিভাৰ্চিটিত ভাৰ্চিটি উইকত, ভাৰ্চিটি নহয়, ডিপাৰ্টমেণ্টৰ কিবা ইভেণ্ট এটা পাতিছিলে। এতিয়া ছাৰকেইজনে ক'লে কুইজ কৰিব পাৰা নি? মই ক'লোঁ ছাৰ কুইজ কৰোঁ। তাৰপিছত কুইজ মাষ্টাৰ হ'বা নেকি? মইতো চান্স পালোঁ আৰু মই ভালেই পালোঁ। মই কওঁ হ'ম বুলি। তেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ। আৰু ভাৰ্চিটি উইকত আমি কুইজ কৰিছিলোঁ, গোটেই ইউনিভাৰ্চিটিৰ ভিতৰত 2nd পজিশ্যন পাইছিলোঁ। তেতিয়া স্কুল লেভেলত আমি যিমানবাৰ কুইজ কৰিছোঁ, 1 নম্বৰ নহ'লেও 1 বা 3 নম্বৰ ভিতৰত থাকোঁ। আৰু এই ডিবেটিং কুইজ ভালকৈ কৰিছিলোঁ। আৰু সেই তেনেকুৱাকৈ স্কুল লেভেলৰ পৰা এটা চখ এটা আহিলে। আগতে আমাৰ স্কুলতো তেনেকুৱা এটা আছিলে, পৰিৱেশ এটা আছিলে, 2-4জন ষ্টুডেণ্ট খুব ভাল আছিলে। সেই ষ্টুডেণ্টকেইটা ইনফ্লুৱেঞ্চত মই অকণমান তেওঁলোকৰ লগত ইনফ্লুৱেঞ্চ হৈ পেলাই তেওঁলোকৰ লগত পঢ়ি তেওঁলোকে বহুত ভাল ভাল কথা শিকাইছিলে। সেই তেওঁলোকৰ লগত পঢ়ি বহুত বস্তু শিকিবলগীয়া হৈছিল। আৰু কেতিয়াবা কয় নহয়, লগৰকেইটা আছে নহ'লে পাত্তা নিদিয়ে, এইটো ই ইমান পাৰিছে, সেইটো একো নোৱাৰে। তেতিয়া আমি অকণমান কিতাপ চাবলৈ যাওঁ। আৰু 2-4জন মানে দেউতাক মাকবোৰ অকণমান বেছি ষ্ট্ৰং আছিলে আমাতকৈ, আৰু তেওঁলোকৰ বহুত ধুনীয়া ধুনীয়া কিতাপবোৰ আনে। এনচাইক্লোপিডিয়া কিতাপবোৰ আমি সেই স্কুল লেভেলতে চাইছিলোঁ। সেই এনচাইক্লোপিডিয়া কিতাপবোৰ দিয়ে, আমি পঢ়োঁ, তাৰপৰা খুজি আনো, পঢ়োঁ। তাৰপিছত সেই এনচাইক্লোপিডিয়া, তাৰপিছত কুইজ বুকছ কিছুমান থাকে। আমাক আগতে স্কুলত এটা কাম কৰাইছিলে, ৱৰ্ল্ডত যিমান কেপিটেল আছিল চব মুখস্থ কৰিব লাগে, আৰু যদি মুখস্থ কৰিব নোৱাৰে খুব পিটন দিয়ে। তেতিয়া সেই তেনেকুৱা বস্তুবোৰ ধৰক আপুনি কিতাপতো জেনেৰেলি আমাৰ জেনেৰেল কিতাপখনত নাথাকে, তেতিয়া সেই কুইজ বুকছবোৰত থাকে। তেতিয়া সেই তেনেকৈ পঢ়ি অকণমান
ইণ্টাৰেষ্টেড হ'ল তাৰপিছৰ পৰা আমি কুইজ কৰিবলৈ ধৰিলোঁ আৰু এতিয়া জেনেৰেলি যিখিনি পাৰোঁ আপুনি দেখিছে চাগে যিখিনি পাৰোঁ অকণমান কৰোঁ আৰু কুইজ কৰি মোৰ মানে বিৰাট ভাল লাগে মানে ডেট ইজ ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং টপিক ফৰ মি অ'কে আপুনি আমাৰ কথাৰ মাজতে এটা খুব গুৰুত্বপূৰ্ণ কথা মানে শব্দ ক'লে ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চ বা আজিকালি NEPও সেইটো বিভিন্ন ক্ষেত্ৰত ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চক এক প্ৰকাৰ অগ্ৰাধিকাৰ দিয়া নিচিনা দেখা গৈছে আপুনি কি ভাবে ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চত কাইলৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে বা আপোনালোকক যিসকল শিক্ষকতাৰ লগত জড়িত হৈ আছে কিমান সহায়ক হ'ব চাওক আজিকালি দিছ ইজ এ প্ৰেজেণ্ট ৱৰ্ল্ড দিছ ইজ এ ডিজিটেল ৱৰ্ল্ড ডিজিটেল ৱৰ্ল্ডত আপুনি কি আহিলে AI আহি গ'ল হয় AI বস্তুটোৱে আপোনাৰ বহুত বস্তু দি আছে কিন্তু আপোনাৰ বেছিক বস্তু যিখিনি আছে আপোনাক লাগিবই আপুনি বেছিক্সটো ক্লিয়াৰ নহ'লে আপুনি নোৱাৰে একোখিনি কৰিবলৈ আৰু ইণ্টাৰডিচিপ্লিনাৰী আপুনি এটা ইকুৱেশ্যনহে দিব মেথামেটিক্সে আপুনি ইকুৱেশ্যন দিব আপুনি ইকুৱেশ্যন দিলে আপুনি সেই ইকুৱেশ্যনটো ক'ত ফিট হ'ব সেই বস্তুটোতো আপুনি জানিব লাগিব নিশ্চয়কৈ আৰু যদি আপুনি সেই ইকুৱেশ্যনটো ক'ত ফিট হ'ব আপুনি জানে তেতিয়াহ'লে আপুনি বেলেগ ছাবজেক্ট পঢ়িব লাগিব ৰাইট আৰু বেলেগ ছাবজেক্ট কি পঢ়িব আইদাৰ আপুনি যদি ফিট কৰিবলৈ বিচাৰিছে ফিজিকেল ইণ্টাৰপ্ৰিটেশ্যন আপুনি ফিজিক্সত ইউজ কৰিলে কিবা মলিকুলাৰ ষ্ট্ৰাকচাৰ কিবা বস্তু জানিবলৈ হ'লে আপুনি কেমেষ্ট্ৰিত ফিট কৰিলে আপুনি ধৰি বায়'লজিকেল কিবা ইনফ্লুৱেঞ্চ আছে দেখুৱাবলৈ বিচাৰিছে তেতিয়া আপুনি বায়'লজি ফিট কৰিলে তাৰমানে এটা আনটোৰ লগত ইণ্টাৰ ৰিলেটেড হৈ আছে আপুনি ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন বা যিকোনো এটা ইকুৱেশ্যনে ল'লে সেই ইকুৱেশ্যন আপুনি মেথমেটিকেল মডেলিং আছে সেই মেথমেটিকেল মডেলিং আপুনি কিবা গ'ল উলিয়াব লাগে সেই গোটেই কমপ্লিট বস্তুখিনি ইণ্টাৰডিচিপ্লিনাৰী আৰু ইণ্টাৰডিচিপ্লিনাৰী আজি যদি যুগত নাথাকে আমাৰ ৰিচাৰ্চ বহুত হৈছে আমাৰ ফ্ৰুটফুল ৰিচাৰ্চ কিমান হৈছে বা আমি PhD চবেই হয় কিন্তু আমি PhD কিমানখিনি কাম কৰিছোঁ আমি ছ'চাইটিক আমি কি দিছোঁ আমি অকল ৰিচাৰ্চ পেপাৰ লিখিলোঁ ৰিচাৰ্চ পেপাৰতে থাকি গ'ল ডেট ইজ নট ৰিলেটেড উইথ ডেট মিনছ আমি কি ক'ম জেনেৰেল পিপল আমি এতিয়া ৰিচাৰ্চটো গভৰ্ণমেণ্টে সেইটো কাৰণে দিছে যে গভৰ্ণমেণ্টে এইটো ৰিচাৰ্চটো ইণ্টাৰডিচিপ্লিন এইকাৰণে কৰিবলৈ কৈছে যে সেই ৰিচাৰ্চটো লৈ গৈ আপুনি কমন পিপুলৰ লগত ইণ্টাৰ ৰিলেটেড কৰক কমন পিপুলৰ বেনিফিটটো চাওক যদি আপুনি কমন পিপুলৰ বেনিফিট নাথাকে বেনিফিট নহয় তেতিয়া আপুনি সেই ৰিচাৰ্চটো কি কৰিব ৰিচাৰ্চ গ্ৰাণ্ট ইমান গভৰ্ণমেণ্টে দি আছে যথেষ্টখিনি ৰিচাৰ্চ গ্ৰাণ্ট দিয়ে এই গভৰ্ণমেণ্টে যথেষ্টখিনি দিছে যদি সেই ৰিচাৰ্চ গ্ৰাণ্টখিনি আপুনি অকল পেপাৰত আবদ্ধ থাকে ইট ইজ অনলি ইনক্লুডেড ইন দ্য হোৱাট পেপাৰ তেতিয়াহ'লে আপোনাক কি বেনিফিট হ'ল আপুনিতো সেই পইচাখিনি প্ৰপাৰ ইউটিলাইজেশ্যনো সেইখিনি কিন্তু মই আপোনাৰ এই কথাটোত একমত হয় আচলতে আমি কওঁ যে ৰিচাৰ্চ ইজ এক্সপেৰিমেণ্ট এক্সপেৰিমেণ্ট বুলি ক'লে তাত ধৰি লওক দুটা বস্তু আহিলে হয় আপুনি সফল হ'ল নহয় আপুনি বিফল হ'ল সেইটো এটা পিছৰ বেলেগ এটা সেইটো বিষয়ে আজি আমি নাপাতোঁ কিন্তু আপুনি যিটো কথা ক'লে যে ৰিচাৰ্চ হেজ টু বি ৰিজাল্ট অৰিয়েণ্টেড প্লাছ তাৰ ছ'চাইটেল ইম্পেক্টটো কেনেকুৱা হয় সেইটো খুব আচলতে গুৰুত্বপূৰ্ণ নহয় জানো হয় আপুনি সেইটোৱে ক'ব বিচাৰিছোঁ যদি আপুনি ধৰক ৰিজাল্ট অৰিয়েণ্টেড নহয় আৰু আপুনি কমন পিপুলৰ বেনিফিট নহয় তেতিয়াহ'লে আপুনি সেই ৰিচাৰ্চটো কি কৰিব অকল ৰিচাৰ্চ পেপাৰৰ ভিতৰতে থাকিলে হ'ব জানো ৰিচাৰ্চ পেপাৰৰ ভিতৰত অকল থাকিলেতো নহ'ব আপোনাৰ কিবা এটা কাম কৰিছে কি কাৰণে ৰিচাৰ্চ কৰিছে It's benefit to the what? Human mankind. If it is not benefited by the human mankind, so what is research? That research is totally vague, invalid. That is my point of view. Right. একেবাৰে শেষৰটো প্ৰশ্ন সোধো আপোনাক যিসকল ল'ৰা ছোৱালীয়ে বৰ্তমান অংক অধ্যয়নক লৈ ষ্ট্ৰাগল কৰি আছে তেখেতসকলক আপুনি কি উপদেশ দিব আৰু লগতে যিসকলে অংক অধ্যয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সেয়া লাগিলে ছাত্ৰ ছাত্ৰীয়ে হওক শিক্ষক শিক্ষয়িত্ৰীয়ে হওক তেওঁলোকক আপুনি কি আহ্বান কৰিব বা উপদেশ দিব প্ৰথমে ষ্টুডেণ্টক কওঁ যিটো ষ্ট্ৰাগল কৰি আছে মেথছ লৈ মেথছ পঢ়িব নে নপঢ়িব মই এটাই কথা কওঁ ইফ ইউ হেভ এ কনফিডেন্ট ইফ এ গাটছ জাষ্ট ডু ইট আপুনি সেই ষ্টুডেণ্ট কিজনে অকণমান কনফিডেন্ট নিজকে বিল্ড কৰক প্ৰপাৰ গাইডেন্স বিচাৰক যদি প্ৰপাৰ গাইডেন্স পাই যায় কনফিডেন্স থাকে আপুনি এনিথিং উই কেন এক্সেল ৰাইট
মই তাত সৰু লাইন এটা কওঁ, এণ্ড মাইলছ টু গ' বিফৰ আই শ্লিপ, এণ্ড মাইলছ টু গ' বিফৰ আই শ্লিপ। কাৰণ কি আপোনাৰ বস্তুখিনি আপুনিহে জানিব। মোৰ বস্তুখিনি মই জানিম, মোৰ কোৱালিটি কিমান মই জানিম, আপোনাৰ কোৱালিটি কিমান আছে আপুনি জানিব। আপুনি সেই কোৱালিটি বহুতখিনি থাকে এজন মানুহৰ বা এজন ষ্টুডেণ্টৰ, সেই কোৱালিটিখিনি এক্সেল কৰিব লাগে। এক্সেল কেনেকৈ কৰিব? হাৰ্ড ৱৰ্ক কৰিব লাগিব। হাৰ্ড ৱৰ্ক কৰিলে আৰু যদি কনফিডেন্ট বিল্ড আপ কৰে, ইউ কেন এক্সিট, নো ওৱান কেন ষ্টপ ইউ। কোনো ষ্ট্ৰাগল কৰিব নালাগে। আৰু যদি কিবা প্ৰব্লেম হয়, বহুত ভাল ভাল টিচাৰ আছে, তেওঁলোকক এপ্ৰ'চ কৰক। প্ৰতিজন টিচাৰে যদি ভাবে নিশ্চয় আপোনালোকক হেল্প কৰিব। অ'কে, একেবাৰে শেষত যদি মই সুধোঁ, যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী যি শিকিছেহে, অংক কৰিবলৈ শিকিছেহে, তেওঁলোকক আপুনি কি ক'ব? যাৰ ধৰি লওক এতিয়া ভালকৈ বুজিও পোৱা নাই, অংক কি, ইংৰাজী কি, ছায়েন্স কি, একো বুজিয়ে পোৱা নাই, অকল 1 2 3 4 0 এইকেইটাহে দেখিছে, সেই কণমানিকেইটাক কি ক'ব আপুনি? কণমানিকেইটাক ক'বলৈ বহুত দিগদাৰী। এটা কথা হ'ল, মোৰ ছোৱালীজনী আছে 4 বছৰীয়া, তাই মেথছ কোৱালিফাই কৰে, অলিম্পিয়াড কেইবাটাও পালে যোৱা বছৰ, কিন্তু তাইক পঢ়াবলৈও দিগদাৰী হয়, তাইক বুজাবলৈ দিগদাৰী হয়। কিছুমান কথা এনেকুৱা কুৱেশ্যন সোধে, আমাৰ লেভেলত আমি তেওঁক বুজাই দিব পাৰোঁ, কিন্তু তাৰ লেভেলত তাই বুজি নাপায়। এইটো হ'ল প্ৰথমতে পেৰেণ্টছৰ ইম্পৰ্টেঞ্চ। পেৰেণ্টছে সেই ষ্টুডেণ্টগৰাকীক কেনেকৈ এপ্ৰ'চ কৰাইছে, মেথছৰ বোলে কেনেকৈ ইণ্টাৰেষ্ট অনাইছে, মেথছ টেবুল কেনেকৈ শিকাইছে, মেথছটো কেনেকৈ ইণ্টাৰেষ্টিং কৰাইছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। যদি পেৰেণ্টছে ভাল গাইডেঞ্চ দিয়ে, এপ্ৰ'প্ৰিয়েট গাইডেঞ্চ দিয়ে, আৰু ভাল কোনোবা এজন টিচাৰৰ লগত ইণ্টাৰৰিলেটেড কৰি তেওঁক যদি কিবা এডভাইজেবল দিয়ে, এডভাইচ মানে সৰু ল'ৰা ছোৱালীক এডভাইচ দিবলৈও অসুবিধা হয়, তাক খেলৰ মাজত মেথমেটিক্স শিকাব লাগিব। খেলৰ মাজত যদি আপুনি মেথমেটিক্স শিকায়, আই থিংক ছ' ইটছ এ ভেৰি বেনিফিচিয়েল টু ডেট পাৰ্টিকুলাৰ ষ্টুডেণ্ট। যদি আপুনি এনেই গৈ পেলাই কয় এই মেথছ পঢ়, এইটো কৰ, তাৰ ফবিয়া এটা হ'ব। আৰু মেথছ ওৱান্স ফবিয়া হৈ গ'লে হি কেন নট এক্সেল। যদি মেথছ কাৰোবাৰ ফবিয়া হয়, এক্সেল কৰিব নোৱাৰে। প্ৰথমতে তাক সি ক'ব পাৰে 35 × 36 মাল্টিপ্লাই কৰিবলৈ দিলে বিৰাট অসুবিধা পাব। তাক এনেকুৱাকৈ বুজাব লাগিব যে 35 × 36 মাল্টিপ্লাই কৰা একো ডাঙৰ কাম নহয়, একদম সহজ কাম। তাক কিছুমান টেকনিক থাকে, সেই টেকনিকখিনি লৈ যদি 35 × 36 তাক মাল্টিপ্লাই কৰা শিকায়, তেতিয়া কনফিডেণ্ট এটা বিল্ড আপ হ'ব। আৰু কনফিডেঞ্চ বিল্ড হ'লে মই সদায় এটাই কথা কওঁ, মেথমেটিক্স ইজ নাথিং বাট এন কনফিডেঞ্চ। ইফ ইউ হেভ এ কনফিডেঞ্চ, ইউ কেন কনকাৰ ইট। ইফ ইউ ডোণ্ট হেভ এ কনফিডেঞ্চ, আপুনি নোৱাৰে। সেইটো কাৰণে তেনেকুৱাকৈ যদি খেলৰ মাজত পেৰেণ্টছে যদি এপ্ৰ'চ কৰে মেথমেটিক্স লৈ আৰু মেথমেটিক্স নলেজ দিবৰ কাৰণে, তেতিয়াহ'লে বেছি বেনিফিচিয়েল হ'ব বুলি মই ভাবোঁ। গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ, ছাৰেও বহুখিনি কথা ক'লে। শেষত তেখেতে যিখিনি কথা কৈছে, শিশুৱে হওক বা ছাত্ৰ ছাত্ৰীৰ বাবে হওক, এটা মনোভাৱৰ কথা আচলতে তেখেতে ক'লে, মানসিকতাৰ কথাটো ক'লে। এই মানসিকতাটো একদম সৰুৰ পৰাই আচলতে বিল্ড আপ হ'ব লাগিব। আৰু ভয় কৰিবলগীয়া একো নাই। অংকক আন যিসমূহ বিষয় আছে তেনেকেই ল'বলৈ কৈছে, আন যিসমূহ বিষয়ক আমি সুন্দৰভাৱে আদৰি লওঁ বা শিকিবলৈ চেষ্টা কৰোঁ তেনেকেই কৈছে। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা তেখেতে আজি আমাৰ কথোপকথনত ক'লে, যে ৰিচাৰ্চৰ বিষয়ে বা গৱেষণা ৰিলেটেড কৈছে, যে গৱেষণা কেৱল এখন কাগজতে সীমিত হৈ থাকিব নালাগে। এখন সমাজৰ ওপৰত সেই গৱেষণাই কেনেদৰে প্ৰভাৱ পেলালে বা কি প্ৰভাৱ পেলালে, সেই ওপৰত আচলতে গৱেষণা সেই সহকাৰে হ'ব লাগে বা সেই গুৰুত্ব লৈ পেলাই গৱেষণা কৰিব লাগে। গতিকে ছাৰ, আমি বহুখিনি কথা পাতিলোঁ, আৰু মই নিশ্চয় বিশ্বাস কৰোঁ ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট উপকৃত হ'ব। আৰু আজি আপুনি এই আমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে আপোনাক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, মোৰ ধন্যবাদ। থেংক ইউ।